মুখ্যমন্ত্ৰীৰ জ্ঞাত হাৰেই হত্যা কৰা হৈছিল নেকি জুবিন গাৰ্গক এই ভয়ংকৰ অভিযোগেৰে মুখ্যমন্ত্ৰীক প্ৰশ্ন লুৰিণজ্যোতি গগৈৰ কিয় উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত সিবিআই তদন্তৰ দায়িত্ব দিয়া নহল মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিব খুজিছো যে আপোনাৰ জ্ঞাত হাৰে হত্যা হল নেকি মুখ্যমন্ত্ৰীয়ে বহু দিনৰ পৰা এসআইটি হক সিআইডি হক তেওঁলোকে নিজে ইচ্ছা কৰা ধৰণে চাৰ্জশিট বনায় আৰু সেই ধৰণে তেওঁলোকে এইটো প্লেস কৰি ন্যায়ালয়ত দি দিয়ে আমি হেকাৰণে সিবিআইৰ যোগেদি উচ্চতম ন্যায়ালয়ৰ মনিটৰিঙত গোটেই প্ৰক্ৰিয়াটো হোৱাটো বিচাৰিছিলো মুখ্যমন্ত্ৰীয়ে নাই দিয়া এটো কাৰণে কাৰণ ইয়াৰ লগত অকল মানে আমি দেখি থকা 2-4 গৰাকী আপোনালোকে কৈ থকা 2-4 গৰাকী মানুহে নহয় তেতিয়া হলে বহুত ডাঙৰ শক্তি জড়িত হৈ আছে আপুনিতো কৈছিলে যে আপোনাৰ লগত কোনো ধৰণৰ নৰ্থ ইষ্ট যেটো ফেষ্টিভেল ইয়াৰ কোনো সম্পৰ্ক নাই কিন্তু দুখন পত্ৰই প্ৰমাণ কৰিলে বহুত দিনৰ পৰা এপ্ৰিলৰ 28 তাৰিখৰ পৰাই সিংগাপুৰ হাই কমিছনে আপোনালোকক যোগাযোগ কৰিছিলে বিভিন্ন সময়ত আপোনাৰ গোল্ডেন থ্ৰেডৰ লগত নৰ্থ ইষ্ট ফেষ্টিভেল আৰু ৰঙালীৰ সম্পৰ্ক থকা বুলি আমি জানো মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিব খুজিছো যে আপোনাৰ জ্ঞাত হাৰে হত্যা হল নেকি সিংগাপুৰৰ ইয়তত থকা লোকসকলক কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই মুখ্যমন্ত্ৰীৰ সৈতে থকা সম্পৰ্কৰ বাবে একাংশ অভিযুক্তক ৰেহাই নেকি জুবিনে ন্যায় নাপায় এই কথা জানি নিজেই প্ৰতিবাদত নামিম বুলি কৈছে মুখ্যমন্ত্ৰীয়ে এনেবোৰ মন্তব্যৰে আক্ৰমণ লুৰিণজ্যোতি গগৈৰ আজি কাৰোবাক যদি দুখী সাব্যস্ত কৰিব খুজিছে কাৰোবাক ৰেহাই দিব বিচাৰিছে জুবিনদাৰ মৃত্যু হৈছিল সেই সময়ত উপস্থিত থকা বহু মানুহ অভিমন্যু তালুকদাৰ বুলি কোৱা মানুহগৰাকীক আজিলৈকে কৰায়ত্ব কৰি থৈ দিয়া নাই তেওঁক আহিলে ৰাজকীয় আতিথ্য দিলে তাৰপিছত যাবলৈ দিলে মানে টকা পইচাৰ যিবোৰ খেলিমেলি তাৰ লগত জড়িত হৈ থকা তাৰ সেম মৃত্যু আহাৰ পিছত জেৰা কৰিয়ে যাবলৈ দিলে ৰাইজে মানুহৰ মাজত আলোচনা হৈছে মুখ্যমন্ত্ৰীৰ পত্নীৰ লগত অভিমন্যু তালুকদাৰ ব্যৱসায়িক সম্পৰ্ক আছে জুবিন গাৰ্গে বিচাৰিছিল সমন্বয়ৰ অসম কিন্তু ৰাজনৈতিক স্বাৰ্থত মুখ্যমন্ত্ৰীয়ে জাতি ধৰ্মৰ নামত বিভাজিত কৰিব বিচাৰে অসমক জুবিনৰ দৰ্শনক নস্যাৎ কৰা লোকক ৰাইজে শিক্ষা দিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ গাদী ৰক্ষা কৰিবলৈ একমাত্ৰ অস্ত্ৰটোৱে হৈ গ'ল এই সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি বিভিন্ন সময়ত যিকোনো বিষয় হ'লে তাত হিন্দু মুছলমানৰ ৰাজনীতি কৰে কিন্তু অসমত এনেকুৱা ধৰণৰ যেটো সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি বা সাম্প্ৰদায়িক চিন্তাৰ কোনো স্থান নাই তেওঁৰ সেই যেটো দৰ্শন যে কোনো জাতি বা কোনো ধৰ্মবিহীন মানৱীয় প্ৰমূল্যৰ এখন সমাজ এই সমাজখনৰ কাৰণে অসমৰ ৰাইজে আগন্তুক দিনসমূহত সকলোৱে কাম কৰিব আৰু 26ৰ ৰাজনীতিত এটোৱে মই ভাবো তেওঁৰ এই দৰ্শনটোৱে মূল শক্তি হ'ব আজমল বিজেপিৰ মানুহ আজমলৰ ভয় দেখুৱাই বিজেপিয়ে সাম্প্ৰদায়িকতাৰ বীজৰে বুলিও মন্তব্য তেওঁ বিজেপিৰ এজেণ্ট বুলি সকলোৱে জানে বিজেপিৰ বি টিম বদৰদিন আজমলে খেলা আৰু বিজেপিয়ে খেলা আৰু একেটা কথা এটোতো কোনো পাৰ্থক্যই নাই সবেই জানে আৰু এজেপিয়ে হাতৰ ছবি নিৰ্বাচন খেলিব বুলি কটাক্ষ কৰিছিল বিজেপিয়ে প্ৰত্যুত্তৰত চিত্তৰঞ্জন বসুমতাৰীয়ে ক'লে বাঘে কেতিয়াও ঘাঁহ নাখায় এজেপি জাতীয়তাবাদৰ আদৰ্শত অটল 2026 বৰ্ষত শক্তিশালীভাৱে অৱতীৰ্ণ হ'ব নিৰ্বাচনত সভাপতি দিলীপ শইকীয়া কংগ্ৰেছত কেতিয়া যোগদান কৰিলে যে তেওঁলোকে চোৰাংচোৱা কৰি আছে যে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া কংগ্ৰেছৰ হাতৰ সিম্বলত নিৰ্বাচন খেলিব বুলি এটা ভুৱা প্ৰচাৰ চলিল এটা আসলতে গুখাত মিছা কথা তেওঁলোকৰ ভয় বহুত বেছি হৈছে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক লৈ ইমান ভয় তেওঁলোকে আবুল তাবুল বোকা আৰম্ভ কৰিছে সিংহই কেতিয়াও ঘাঁহ নাখায় লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আৰু অসম জাতীয় পৰিষদ দল আপোচবিহীন এটা সত্তা আমাৰ নিজৰ নীতি আদৰ্শ আছে দবকাৰ পৰা বাবুল তালুকদাৰ আৰু ভিডিঅ' জাৰ্নেলিষ্ট বিপুল মজুমদাৰৰ সহযোগত শচীন সামন্ত বৰাৰ ৰিপৰ্ট প্ৰতিদিন টাইম